নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মই আজি ৰাতিপুৱা সোনকালে 3:30মান বজাতে সাৰি পালোঁ। কাম আছে মানে পামত যাব লাগিব আৰু আমিতো ৰাতিপুৱা শুই উঠিয়েতো জাউডালেই আগত ল'ব লাগিব। জাউ লৈ ঘৰ সাৰিলোঁ, ঘৰ সাৰি ঘৰ মুচিলোঁ। ঘৰ মুচি আছোঁ আৰু ঘৰটো মুচিলেহে মোৰ মনটো ভাল লাগে দেই। আৰু ফেন লগাই দিছোঁ। এটা চাইডে ঘৰ মুচি আহিলোঁ, আকৌ এটা চাইডে ঘৰ এতিয়া মুচিছোঁহি বাৰু। এতিয়া আকৌ গা পা ধুই পেলাই চাহো বনাইছোঁ। এইখিনি মানে ফিচাৰী পুখুৰীত পাংঘৰৰ ফিচাৰী সিঁচি আছে, তাতে মানে এয়া পিঠা, লাউ, তিল পিঠা কিবা কিবি লৈছোঁ মানে। এতিয়া সেয়া ওলাই ল'লোঁ। এতিয়া টিফিনটো ৰেডি কৰি ল'লোঁ সিহঁতৰ কাৰণে। চাহ বনাই লৈ যাওঁ যিহেতু চাহ, আৰু মইতো ৰাতিপুৱা চাহ একাপ খোৱাৰ আগতে মোৰ মানুহজনকো এনেকৈ ধূপ চাকি লগাই চাহ পিঠা দি পেলাই বাৰু মই যি খাওঁ দি ল'লে দিনটোৰ কাৰণে মনটো বহুত ভাল লাগে মোৰ। আৰু এইখিনি কৰিবই লাগিব, যিমান কামৰ মাজতো হ'লেও মই এই ধূপ চাকি আৰু এনেকৈখিনি কৰিলে সদায় মোৰ কাৰণে জীয়াই আছে বুলিয়ে মই ভাবোঁ। আৰু মোৰ সদায় জীয়াই আছে, মই থকালৈ জীয়াই থাকিব বাৰু।